নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ অইন দিনাৰ দৰে আজিও এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছো আপোনালোকৰ বাবে কাৰণ যোৱাকালি আমাৰ 15 আগষ্টৰ দিনা দেশবাসীক সম্বোধন কৰিছিল আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি কেইটামান ঘোষণা কৰিলে যে এতিয়া আমাৰ যিখিনি প্ৰাইভেট সেক্টৰত কাম কৰা মানে মানুহ আছে আৰু লগতে জিএসটি সম্বন্ধীয় কিছুমান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু এই ঘোষণাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ আপোনালোকে জনাৰ পিছত খুবেই আনন্দিত হ'ব গতিকে আপোনালোকে যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে বা এই যিকেইটা আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে জনাৰ বাবে যদি উৎসুক আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব আৰু যিসকলে এতিয়ালৈকে আমাৰ ভিডিঅ'টোত লাইক কৰা নাই সকলোৱে এটা লাইক কৰি দিব আৰু ফেসবুক পেজত চাই থকাখিনিয়ে ফলো কৰিব লগতে ইউটিউবত চাই থকাখিনিয়ে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব প্ৰথমতে আহক আমি চাও জিএসটিৰ সংস্কাৰ যি সামগ্ৰীসমূহ এতিয়ালৈকে 12% টেক্স ব্ৰেকত আছিল ইয়াৰ প্ৰায় 99% সামগ্ৰী 5% ব্ৰেকতলৈ স্থানান্তৰ কৰা হ'ব বুলি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি ঘোষণা কৰিছে আৰু ইয়াৰ ফলত সাধাৰণ মানুহে যিবোৰ দৈনন্দিন খৰচৰ সামগ্ৰী কিনে সেইবোৰত এতিয়া দাম কমিব আৰু দীপাৱলীৰ বজাৰত লোকসকলৰ উপাৰ্জন সঁচাকৈয়ে সহায় হ'ব প্ৰথম উপহাৰটো নিশ্চয় আপোনালোকে গম পালে দ্বিতীয় উপহাৰটো হৈছে আপোনালোকৰ रोजगार যোজনা প্ৰধানমন্ত্ৰী বিকশিত ভাৰত रोजगार যোজনা আসলতে এয়া হয় কি এয়া হৈছে আপোনালোকৰ প্ৰথমবাৰৰ বাবে কোনো যুৱক যুৱতীয়ে ব্যক্তিগত চাকৰি আৰম্ভ কৰিলে তেওঁলোকক 15000 টকাৰ উৎসাহমূলক অনুদান দিয়া হ'ব আৰু এই অনুদান আপোনালোকৰ দুবাৰ দফাত পোৱা যাব মানে দুটা কিস্তিত পাব চাকৰি আৰম্ভ কৰাৰ 6 মাহ পূৰ্ণ হলে এটা ভাগত পাব আৰু নেক্সট আপোনালোকৰ 6 মাহ শেষ হলে দ্বিতীয় ভাগটো আপোনালোকে পাব বা 2 নম্বৰ কিস্তিটো আপোনালোকে পাব ইয়াৰ ফলত দেশৰ লক্ষ লক্ষ শিক্ষিত বেকাৰ যুৱক যুৱতীয়ে চাকৰি পাবলৈ উৎসাহিত হ'ব আৰু তৃতীয় উপহাৰ হৈছে আপোনালোকৰ দেশীয় চিপ উৎপাদন আৰু স্বনিৰ্ভৰতাৰ দিশে আগবঢ়া আপোনালোকক মই দুটা কম বুলি আজি তিনিটাই আপোনালোকক ভাল খবৰ দি দিলো গতিকে মেড ইন ইণ্ডিয়া চিপ উৎপাদন আৰম্ভ কৰি এতিয়া দেশৰ তথ্য প্ৰযুক্তি ক্ষেত্ৰ শক্তিশালী কৰাৰ বাবে ঘোষণা কৰা হৈছে লগতে প্ৰতিৰক্ষা খণ্ডটো নিজস্ব ক্ষমতা বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়া সংক্ষেপে ক'লে দীপাৱলীৰ আগত সাধাৰণ লোকৰ বাবে খৰচৰ সামগ্ৰী সস্তা হ'ব যুৱক যুৱতী চাকৰি পোৱাৰ সুযোগ বৃদ্ধি হ'ব আৰু দেশ প্ৰযুক্তিগত দিশে স্বনিৰ্ভৰ হ'ব এইবোৰে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল আৰু দেশবাসীক দীপাৱলীৰ উপহাৰ দিছিল এইকেইটা আৰু আপোনালোকৰ মতে কোনটো উপহাৰ সৰ্বাধিক যেন লাগিলে বা লাভজনক হ'ব কমেন্টত আপোনালোকে নিশ্চয় জনাব আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শেয়াৰ কৰিবই গতিকে এইটোৱে আছিল আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ' যদি ভাল লাগিলে ভিডিঅ'টো শেয়াৰ কৰিব ধন্যবাদ জয় অসম মই মিঠুৱে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো বাই বাই